আত্মহত্যা মহাপাপ বুলি কিয় কোৱা হয় বাৰু? আহক জানো। আজিকালি মানুহৰ ধৈৰ্য শক্তি কম হ'ব ধৰিছে। সৰু সৰু কথাতে চিন্তিত হৈ আত্মহত্যা কৰি লয়। কিন্তু আমাৰ মৃত্যুৰ পাছত আত্মহত্যা কৰা ব্যক্তিৰ আত্মাই কিমান কষ্ট ভুগিব লাগে এই বিষয়ে চাগে সকলোৱে নাজানে। আহক আমি আজি এই বিষয়ে জানো। মই বুলিকা। আজি মোৰ চেনেললৈ যিসকল লোক নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আহক আমি কাহিনীৰ মাজলৈ যাওঁ। আত্মহত্যা শব্দটো শুনিবলৈ বেয়া। আচল কথা, আত্মা সদায় অমৰ। আত্মা কেতিয়াও মৃত্যু নহয়। আপোনাৰ শৰীৰটোহে মৃত্যু হয়, আত্মাৰ নহয়। আপুনি, মই, আমি সকলো মৰাৰ পিছত আমাৰ শৰীৰটো মৃত্যু হয়। আত্মাই বেলেগ এটা শৰীৰ ধাৰণ কৰি আকৌ জন্ম লয়। এনেকৈ এই প্ৰক্ৰিয়া চলি থাকে। বেলেগক হত্যা কৰিলে ব্ৰহ্মদোষ লাগে, কিন্তু নিজৰ শৰীৰটো যদি হত্যা কৰে তেন্তে তাতোতকৈ বেছি পাপ হয় বুলি কোৱা হয়। এই শৰীৰটো আমি পাইছো সংসাৰখন চাবলৈ, ভোগ কৰিবলৈ, ভগৱানক দৰ্শন কৰিবলৈ। দেহটোৱে আপোনাৰ প্ৰত্যেক সময়ে আপোনাৰ লগত আছে। এই দেহটো যদি মাৰি পেলাওঁ তেন্তে ঘোৰ পাপ হ'ব। বেলেগক হত্যা কৰাতকৈও ডাঙৰ পাপ হ'ব নিজক হত্যা কৰিলে। এই পৃথিৱীত আপোনাৰ সকলোতকৈ প্ৰিয় হৈছে আপোনাৰ দেহাটো। গৰুড় পুৰাণত এই সকলো কথা উল্লেখ আছে। ইয়াত কোৱা হৈছে যে যি ব্যক্তিয়ে আত্মহত্যা কৰে তেনেকুৱা ব্যক্তিৰ আত্মাই নৰক চৰক একোহতে স্থান নাপায়, এই পৃথিৱীতে ঘূৰি থাকে। এনেকুৱা আত্মাই যেতিয়ালৈকে তেওঁৰ আয়ুস পূৰণ নহয় তেতিয়ালৈকে ভূত প্ৰেত হৈ জন্ম লৈ ঘূৰি ফুৰে। ধৰি লোৱা এজন মানুহৰ বয়স আছিল ৮০ বছৰ। তেওঁ ৪০ বছৰ বয়সতে আত্মহত্যা কৰিলে। তেওঁ আৰু ৪০ বছৰ ভূত প্ৰেত হৈ ঘূৰি ফুৰিব। যেতিয়া ৮০ বছৰ পুৰা হ'ব তেতিয়াহে আকৌ জন্ম পাব। জীয়াই থাকোঁতে কষ্ট হোৱাৰ ফলত ব্যক্তিজনে আত্মহত্যা কৰিলে, কিন্তু মৃত্যুৰ পিছত তাতোতকৈ অধিক কষ্ট ভুগিব লাগে সেই আত্মাই। ধৰি লওক আপোনাৰ আত্মাই যদি ভূত বনি নদীৰ কাষত ঘূৰি ফুৰিছে তেন্তে পানীৰ পিয়াহ লাগিলেও সেই আত্মাই পানী খাব নোৱাৰে। গোটেই শৰীৰটো বিষ, জ্বলা পোৰা আদি হয়। শাস্ত্ৰৰ মতে যিকোনো ব্যক্তি মৃত্যুৰ ৩ দিনৰ পিছত বেলেগ শৰীৰ লৈ জন্ম লয়। সেইকাৰণে তিলনি পাতে। কোনোবাই ১০ দিনৰ পিছত নতুন জন্ম পায়, দহাকাচ পাতে। কিছুমান আকৌ পায় ৩০ দিনৰ ভিতৰত। আকৌ মাহেকীয়া দহাকাচ হয়। প্ৰত্যেক আত্মাই নিজৰ নিজৰ পুণ্য কামৰ ওপৰত নিৰ্ধাৰণ কৰি জন্ম লয়। কিছুমান এনেকুৱাও আছে ৪০ দিনতো জন্ম নাপায়। তাৰ ভিতৰত হৈছে আকস্মিক মৃত্যু নতুবা আত্মহত্যা কৰা ব্যক্তিৰ লগত এনেকুৱা হয়। যদি গছত লগা গুটি পুৰা পকি যায় তেতিয়াহে সেই গুটিৰ পৰা গছ ওলায়। ঠিক তেনেদৰে মানুহৰ জীৱনো এনেকুৱাই। যেতিয়া আমি পুৰা আয়ুস শেষ কৰিম তেতিয়াহে আকৌ এটা নতুন শৰীৰ পাবলৈ সাজু হ'ম। গৰুড় পুৰাণৰ মতে আমাৰ যেতিয়ালৈ আয়ুস পুৰা নহয় তেতিয়ালৈকে আমাক যমৰজাই নিবলৈ নাহে। গতিকে আমি আত্মহত্যাৰ কথা চিন্তা মনলৈ আনিব নালাগে। কাৰণ আমি যিখিনি কষ্ট লৈ এই পৃথিৱীত জন্ম লৈছো সেইখিনি যদি আমি সম্পূৰ্ণ নকৰোঁ, আধাতে এৰি দিওঁ, তেন্তে সেই আধা কামখিনি পূৰণ কৰিবলৈ আপুনি আকৌ জন্ম ল'ব লাগিব। শাস্ত্ৰৰ মতে আত্মহত্যা কৰাৰ আত্মায়ো মুক্তি হৈ আকৌ জন্ম লোৱাৰ উপায় আছে। যদি ঘৰৰ মানুহে ৭ দিন ভাগৱত পাঠ কৰে, পিতৃদান দক্ষিণা দি নিয়মৰ মতে পূজা পাঠ কৰে আৰু সেই ব্যক্তিৰ শেষ ইচ্ছা যদি পূৰণ কৰে তেন্তে আত্মাই আকৌ নতুন জন্ম পায় বুলি কোৱা হয়। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে আত্মহত্যা কৰাটো কিমান পাপ। আমাৰ আত্মাই মৃত্যুৰ পিছত কেনেকৈ কষ্ট ভোগে আত্মহত্যা কৰাৰ ফলত, এই কথা আপোনালোকে নিশ্চয় আজিৰ ভিডিঅ'টোত গম পালে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।